বজাৰত গাখীৰ বিক্ৰী কৰি চাইকেলেৰে ঘৰলৈ উভতিছিল 12 বছৰীয়া ফৰহাদ। কিন্তু নিয়তিৰ কি পৰিহাস, ঘৰ নাপালে ফৰহাদ আলীয়ে। তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত নিমিষতে শেষ হৈ গ'ল সকলো। হয়, মৃত্যু যেন এতিয়া বৰ সহজ হৈ পৰিছে। কোনে ক'ত কেতিয়া প্ৰাণ হেৰুৱাব লাগে তাৰ কোনো ঠিকনা নাথাকে। হয়তো 12 বছৰীয়া ফৰহাদ আলীয়ে ভবা নাছিল এই পৃথিৱীত আজি যে তেওঁৰ শেষ দিন। শনিবাৰে পুৱা নিজৰ চাইকেলখনেৰে বাঘবৰৰ সত্ৰকনৰা বজাৰলৈ গাখীৰ বিক্ৰী কৰিবলৈ গৈছিল ফৰহাদ। গাখীৰ বিক্ৰী কৰি ঘৰ মোৱা হৈছিল। কিন্তু নিয়তিৰ পৰিহাস, ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা দীৰ্ঘদিনে অবৈধ খনন চলাই অহা এখন ট্ৰেক্টৰৰ খুন্দাত নিমিষতে প্ৰাণ যায় ফৰহাদৰ। ৰাজপথত পৰি ৰয় চূৰ্ণ বিচূৰ্ণ চাইকেল, পৰি ৰয় ফৰহাদৰ নিথৰ দেহ। লগে লগে লোকাৰণ্য হৈ পৰে দুৰ্ঘটনাস্থলী। সত্ৰকুণ্ড বজাৰত মেইন ৰাস্তাতে গাখীৰ বজাৰত আজি বিৰাট শোকাব দুৰ্ঘটনা হৈ এজন ল'ৰা, মোটামুটি বয়স 12 বছৰ হ'ব, ট্ৰেক্টৰেৰে খুন্দাই ল'ৰাজনক নিহত কৰে। আমি ঘটনাৰ খবৰ লৈ আমি সত্ৰকুণ্ড বজাৰত উপস্থিত হওঁ। ইয়াতে মোটামুটি 1000ৰো অধিক মানুহ গেদাৰিং হৈছে। আমি ট্ৰেক্টৰবিলাকে ইয়াতে যে ট্ৰেক্টৰ JCBৰ মালিকবিলাকে যে ট্ৰেক্টৰ চলায়, আমি বহুদিন আগৰে পৰাই কৈ আছোঁ যে আপোনালোকে ট্ৰেক্টৰ চলাওক, কিন্তু মেইন ৰাস্তাতে এই সত্ৰকুণ্ড বজাৰৰ ওপৰত ইফালে ওচৰতে আমাৰ কলেজ সত্ৰকুণ্ড ছাত্ৰা হাইস্কুল আছে, যে ছাত্ৰ ছাত্ৰীবিলাকৰ নিৰাপত্তা ৰক্ষা কৰি আপোনালোকে গাড়ী চলাওক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ 12 বছৰীয়া ফৰহাদ আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ট্ৰেক্টৰে এখন খুন্দাই, মাটি কাটা ট্ৰেক্টৰে এখন খুন্দাই আমাৰ ভাতিজাক ডেড কৰি পেলালে। এতিয়া প্ৰশাসনৰ লোক আহি আমাৰ ভাতিজাক লৈ গ'লে, আৰু আমি আশা কৰোঁ বিগত দিনত জানি কোনো দালাল চক্ৰে মাটি কাটাৰ বন্ধ থাকক, আৰু ট্ৰেক্টৰ জানি মেইন ৰাস্তাত কোনোদিন নুঠে, আৰু কাৰোবাৰ জানি পুৰাণ যাতে দ্বিতীয়বাৰ নাযায়, দুৰ্ঘটনা হৈ থাকে। আৰু মাটি স্থানীয় প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰে না? কোনো ব্যৱস্থা গ্ৰহণ নকৰে। তেওঁলোকে ডন গিয়াৰত মাটি কাটি থাকে। এই কাৰণৰ এই মাটিবিলাক কাটাৰ কাৰণত গৰাখহনীয়াও ৰোধ নহয়। সন্দেহ হৈছে প্ৰশাসনৰ মানুহ জড়িত আছে বুলি। তেওঁলোকে ডন গিয়াৰত মাটি কাটি থাকে সদায়। ল'ৰাটোৰ দেউতাকৰ নাম কি আছে? ফৰমান আলী। বয়স কিমান হ'ব? 10-12 বছৰমান হ'ব। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।